নমস্কাৰ ষ্টুডিঅ'ত নয়না শইকীয়া পথৰ দুৰৱস্থাৰ কাৰণে চিকিৎসা কৰাব পৰা নাই থিয়কৰ এজন লোকে ৭৭ বছৰ পাছতো প্ৰায় ৩০০টা পৰিয়ালে পথৰ ওপৰত খাকুদি আজি পৰ্যন্ত বহিৰ্জগতৰে সংযোগ স্থাপন কৰিবলগীয়া আছে সরকার আহে সরকার যায় প্রতিশ্রুতি দিয়ে কিন্তু কার্যকরী নহয় খৰালি দিনতো পথৰ ওপৰত খাকুদি যাতায়াত কৰা এখন গাঁৱৰ ৰাইজে অহা নিৰ্বাচনৰ ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰা দিছে হুংকাৰ কিন্তু ক'ত আছে এইখন গাঁও যোৰহাট জিলাৰ ১০২ নং টিয়ক বিধানসভাৰ সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ পুৰণি বাসগৃহৰ গাতে লাগি থকা জেলেঙিটো পানী গাঁওখনৰ নামটোৱে যেন বহন কৰিছে গাঁওখনৰ পৰিৱেশ ৭৭ বছৰৰ পাছতো এইখন গাঁৱৰ প্ৰায় ৩০০টা পৰিয়ালে এনেদৰে পথৰ ওপৰত খাকুদি আছে আজি পৰ্যন্ত বহিৰ্জগতৰ সংযোগ স্থাপন কৰিবলগীয়া হৈছে টিয়কৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে বহু সমস্যাৰ জৰ্জৰিত এইসকল জনতাই সুফল পাবনে পৰিৱৰ্তনকামী চৰকাৰৰ কাৰ্যকালত নে বছৰৰ পিছত বছৰ ভুগিয়ে থাকিব লাগিব এই যন্ত্ৰণাত খেয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে সুবিধা বা এতিয়া ৪টামান নহ'লে যাব নোৱাৰো পিছতো চাঙি নহ'লে যাব নোৱাৰে আপোনালোকে ৰাস্তা দেখিছে কি পৰ্যায় আহিছে থাকোঁতে এতিয়া ৪টা মানুহে এজন মানুহক কেনেকৈ ভাড়া কৰি নিয়ে নাও নাই এতিয়া কেনেকৈ যায় কষ্ট পাইছে ৰেণুপমা বাইদেউ আজিওতো আমাৰ ইয়াত এদিন নহ'ল ভোটটোৰ সময়ত আহি পিনি কোনে গলে বস্তু বান্ধি হাত নকৰিব যে আমি ঘৰ দিম ৰাস্তা পদূলি বনাই দিম আপোনালোকক ভোটটো আমাক দিব তেনেকৈ ৰাতি আহিব দিনত আহিব আহি বাৰম্বাৰ অনুৰোধ কৰিব আমি একগোট হৈ আমাৰ এইটো অঞ্চলৰ মানুহে ৩০০ ঘৰ মানুহে একগোট হৈ তেখেতক আমি ভোটটো দিলোঁ তেখেত এতিয়া বানপানীৰ সময়ত তেখেতে আমাক ক'লে কি আন বেলেগ মানুহৰ হেৰিয়া ক'ৰ মানুহ এজন আছিলে ৰূপজ্যোতি কোঁৱৰে আহি পিনি ইয়াত পানী বটলৰ পৰ্যন্ত দিলেহি ৰাইজক ৰেচনটো বাদ দিয়ক পানী বটলৰ পৰ্যন্ত দিলে বিস্কুট চিস্কুট সেইবোৰতো দূৰৰ কথা সেইবোৰ চব দিলেহি তেখেতে আমাক ক'লে কি বোলে এইটো বৰষুণৰ পানীহে ইয়াত বোলে ৰেচন দিয়া নহ'ব ইয়াত মানুহৰ হাহাকাৰ যিটো ৰাস্তাত আহিছে সেইটো ৰাস্তাত আমি চিৰণি নহ'লে যাব নোৱাৰোঁ এতিয়া আপুনি এখেতক ৰাস্তা বেয়া কাৰণে নিব পৰা নাই এতিয়া কেনেকৈ নিয়ে ৪জন মানুহ এতিয়া আমি গোট খুৱাওঁ ক'ৰ পৰা ৪জন মানুহ যাব নোৱাৰে ভাঙি ভাগ কৰি ল'ব লাগিব ভাঙি লাগিব নহ'লে বস্তাত ভৰাই ল'ব লাগিব মানুহেতো আমাক দেখিলে বহুত ইনচাল্ট কৰে এই মানুহটো এইটো অৱস্থাত আনিছে যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ অন্তৰ্গত চিন্তামণি গাঁও পঞ্চায়তৰ জেলেঙিডুবৰ পানী গাঁৱৰ যিটো গ্ৰাম্য পথ সেইটো মেৰামতি কৰিবৰ কাৰণে ২০১৯ আৰু ২০ বৰ্ষত এনৰেগা আৰু 14 ফাইনেন্সৰ প্ৰায় ৫,৩৫,০০০ টকা আবণ্টন কৰি তেওঁলোকে সিংহভাগ ধন আত্মসাৎ কৰিলে এই বিষয়টো আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা জনা প্ৰয়োজন আছিল আজি আমি সংবাদকৰ্মীৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীক এটা প্ৰত্যাহ্বান আৰু আহ্বান জনাব বিচাৰিছোঁ তোমালোকে আচলতে শূন্য সহনশীলতাৰ কথা কোৱা দুৰ্নীতিত আপোচ নকৰোঁ বুলি কৰা এই কথাবিলাক সভাই সমিতিয়ে কৈ মানুহৰ আৱেগ জয় কৰিবলৈ বিচাৰা কিন্তু আজিৰ তাৰিখত আমি প্ৰত্যাহ্বান জনাইছোঁ তোমালোকৰ যদি সাহস আছে আহি পানি এই জেলেঙিডুবৰ পানী গাঁৱৰ যিটো পথটোৰ নামত আবণ্টন হোৱা ৫,৩৫,২০০ কেইটকা পইচা কেনেদৰে আত্মসাৎ কৰিলে এই কথাটো উচ্চ পৰ্যায়ত তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবকৈ আমি দাবী উত্থাপন কৰিলোঁ আৰু তাৰ লগে লগে যোৰহাটৰ জিলা উপায়ুক্ত আৰু টিয়কৰ ৰাজহ এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়নে বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ